ৰাতিপুৱা 9 বজাত বা 10টা বজাত বটদ্ৰৱা থানত যাব মই প্ৰস্তুত। গীতা ভাগৱতত শপত খাই মই কম যে মোৰ ল'ৰা ছোৱালী মোৰ পৰিবাৰ কাৰো ভাৰতৰ বাহিৰত সৰু মাটি এটুকুৰাও নাই। লগতে মোৰ বেংক একাউণ্টটো মই তেওঁক দি দিম। মোৰ পৰিবাৰৰ বেংক একাউণ্টটো তেওঁ চাব পাৰিব আৰু মোৰ ঘৰলৈ আহি মোৰ ঘৰৰ তালা ভাঙি আলমাৰি তালমাৰি যি আছে সব চাব পাৰিব, কোনো আপত্তি নাই। কিন্তু নহয়, তেওঁ কেমেৰাত শপত খালে এইটো কি শপত হ'ল? কিন্তু মোৰোতো সময় নাই। কিন্তু আমিতো তুমি চেলেঞ্জ দিছা, তেওঁ মোক একো নালাগে, শপত খাই তেওঁ খালি পাকিস্তানৰ পৰিবাৰৰ বেংক একাউণ্টটো আমাক দি দিয়ক, ইমানে কাম। এইটো গীতা ভাগৱতক অপমান কৰাৰোতো এটা লেভেল থাকিব, হয় নহয়? এইটো আপুনি ভাৰ্চুৱেলি ভগৱানক লগ পাব নেকি? ই আৰু এটা কি মানুহ ব্ৰেইনত কি আছে নাজানো।